অবৈধভাৱে ভূমি বেদখল অসমৰ জাতীয় জীৱনৰ কাৰণে এটা ডাঙৰ সমস্যা বা ই এটা স্পৰ্শকাতৰ বিষয়। দীৰ্ঘদিন ধৰি অসমৰ বিভিন্ন প্ৰান্তত সত্ৰ, নামঘৰ বা ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান আদিৰ যিসমূহ মাটি, সেই মাটিসমূহ আচলতে বিভিন্ন সময়ত বিভিন্ন লোকে বেদখল কৰি আহিছে। আৰু সময়ে সময়ে কিন্তু এই চৰকাৰখনে এই বেদখল মুক্ত কৰিবৰ কাৰণে কিন্তু বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও ই আচলতে এতিয়াও ফলপ্ৰসূ হৈ উঠা নাই বুলি ক'ব লাগিব। তেনে এটা বিশেষ অনুষ্ঠান হৈছে ওদালগুৰি জিলাৰ কলাইগাঁৱৰ সাপ্তাহিক বজাৰ দুখন। আৰু এই সাপ্তাহিক বজাৰ দুখন হৈছে এখন প্ৰতি বৃহস্পতিবাৰে আৰু এখন প্ৰতি দেওবাৰে হোৱা দুখন সাপ্তাহিক বজাৰ। আৰু দুখন সাপ্তাহিক বজাৰ আচলতে দুটা স্থানত হয়। কিন্তু দেখা গৈছে যে বহু বছৰৰ পৰা এয়া সাপ্তাহিক বজাৰ হৈ থকা এই বজাৰখন কিন্তু আজি বেদখলৰ কবলত। বিভিন্ন ধৰণৰ ব্যৱসায়ীয়ে বা বিভিন্ন ধৰণৰ ব্যক্তিয়ে কিন্তু সময়ৰ সুযোগ লৈ বা বিভিন্ন ধৰণৰ বিশেষ দল সংগঠনে কিন্তু বিভিন্ন ধৰণৰ বেদখল কৰি ইয়াৰ যিসমূহ বজাৰৰ মাটি আছিলে এয়া মাটি কিন্তু ক্ৰমান্বয়ে সংকুচিত কৰি আহিছে। এতিয়া সন্দেহ হয় আচলতে কাৰ বলত, কিহৰ বলত এনেকৈ ব্যৱসায়ীসকলে ইয়াত স্থায়ী ঘৰ নিৰ্মাণ কৰিব পাৰিছে বা ইয়াৰ বজাৰৰ যিসমূহ মাটি আছিলে সেই মাটি আচলতে সংকুচিত কৰি আহিব পাৰিছে, ই কিন্তু এক ডাঙৰ প্ৰশ্ন। বিভিন্ন সময়ত কিন্তু বিভিন্ন দল সংগঠনে এই বেদখল মুক্ত কৰিবৰ কাৰণে কলাইগাঁৱৰ যি দুখন সাপ্তাহিক বজাৰ আছিলে সেই সাপ্তাহিক বজাৰ দুখন বেদখল মুক্ত কৰিবৰ কাৰণে বিশেষকৈ যুৱ ছাত্ৰ পৰিষদ বা ছাত্ৰ সন্থা আদি কৰি বিভিন্ন দল সংগঠনে দাবী কৰি আহিছিল। কিন্তু সময়ত আচলতে ৰাজনৈতিক বিশেষ কাৰণত বা ৰাজনৈতিকভাৱে বিভিন্ন ধৰণৰ বলৱান বিভিন্ন লোকে কিন্তু এই বেদখল কিন্তু মুক্ত কৰিব নোৱাৰিলে প্ৰশাসনে। এয়া কিন্তু এক ডাঙৰ প্ৰশ্ন। মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গিৰিদাভাই দেখুৱাইছে এইখন হৈছে ঐতিহাসিক এখন বৃহস্পতিবৰীয়া কলাইগাঁও বজাৰ। আৰু এই বজাৰখনৰ মুঠ মাটি প্ৰায় 22 বিঘামান আছিলে। এতিয়াও আমাৰ হাতত সম্পূৰ্ণ তথ্য নাই যদিও অনুমান কৰিব পাৰি যে 22 বিঘামান ইয়াত মাটি আছিলে। কিন্তু সেই 22 বিঘা মাটি এতিয়া সংকুচিত হৈ এতিয়া কিন্তু প্ৰায় 8 বিঘামান মাটি মাত্ৰ আছেগৈ। এই বাকী যিখিনি মাটি আছিলে সেই বাকী মাটিখিনিত কিন্তু এতিয়া স্থায়ী কিছুমান মন্দিৰ নিৰ্মাণ কৰিছে, কিছুমানে ঘৰ নিৰ্মাণ কৰিছে আৰু কিছুমানে স্থায়ীভাৱে থকা ঘৰ নিৰ্মাণ কৰি কিন্তু উলিওৱা পৰিলক্ষিত হৈছে। গতিকে এটা ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত যে ৰাজনৈতিক কাৰণত আচলতে বিভিন্ন ধৰণৰ এই বেদখল যি মুক্তৰ যিটো জৰীপ চলাব লাগিছিল সেই জৰীপ কিন্তু আজিলৈকে নকৰিলে। বিভিন্ন ধৰণৰ প্ৰশাসনে নকৰিলে, এই ৰাজনৈতিক হেঁচাতে হওক বা অন্যান্য এক চক্ৰান্ততে হওক, এই কিন্তু ক্ৰমান্বয়ে এই মাটিসমূহ কিন্তু সংকুচিত হৈ আহিল। অবাধে যিসমূহ স্থানত বিভিন্ন ধৰণৰ খুচুৰা ব্যৱসায় কৰি আহিছিলে সেই ঠাইত কিন্তু এতিয়া ব্যৱসায় নচলে, একেবাৰে সংকুচিত হৈ আহিছে দুয়োখন বজাৰে। মোৰ লগত যুৱ ছাত্ৰ পৰিষদৰ কেইবাগৰাকীও নেতৃত্ব আছে, স্থানীয় যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্ব কলাইগাঁও আঞ্চলিক সমিতিৰ সভাপতি আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম। এখন ঐতিহাসিক বজাৰ বুলি ক'ব লাগিব, দুখন বজাৰ দেওবৰীয়া আৰু বৃহস্পতিবৰীয়া কলাইগাঁও দুখন বজাৰ। বহু মাটি আছিলে, প্ৰায় 20 বিঘাতকৈ অধিক মাটি আছে দুয়োখন বজাৰতে। 20 বিঘা প্ৰায় 40 বিঘা। কিন্তু এতিয়া গৈ 8 বিঘা 16 বিঘামান মাটি আছেগৈ। কিছুমানে ঘৰ বনাইছে, কিছুমানে মন্দিৰ বনাইছে, বিভিন্ন ধৰণৰ অজুহাতত কিন্তু মাটিখিনি নোহোৱা হৈ পৰিছে। এনেকৈ ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান কিন্তু ক্ৰমান্বয়ে ধ্বংসৰ গৰাহত নামি পৰিছে। কি ক'ব? নাই, আমি এই গোটেই বিষয়টো জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কলাইগাঁও আঞ্চলিক কমিটিয়ে গোটেই বিষয়টো আমি বহুবাৰ দৃষ্টিগোচৰ কৰিছোঁ। আৰু বহুবাৰ আমি এই কথাটো কৈছোঁ যে যি ৰাজহুৱা অনুষ্ঠান, এই বজাৰখন হ'ল এখন ৰাজহুৱা অনুষ্ঠান। এই অনুষ্ঠানখনৰ জৰিয়তে বিভিন্ন মানুহৰ কৰ্মসংস্থাপনৰ ইয়াত জড়িত হৈ আছে। তেখেতসকলৰ পৰিয়ালবিলাক এই বজাৰখনৰ জৰিয়তে পোহপালন হৈ আছে। যদি ক্ৰমান্বয়ে এতিয়া আমি গম পোৱা মতে আমি এটা হেৰিত গম পাইছোঁ, তথ্য অনুযায়ী ইয়াতে প্ৰায় 20-22 বিঘা মাটি আছিলে। এতিয়া মাটিখিনি গৈ এতিয়া সমান্বয়ে কমি গৈ আছে। এতিয়া খুব বেছিতে আছে এতিয়া 8-9 বিঘামান মাটি আছে। এই মাটিখিনি ক'ত গ'ল? আমি ৰাজচক্ৰ বিষয়াগৰাকীক আমি এটা কথা আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, তেখেতে জৰীপ কৰক। প্ৰথমতে মাটি জৰীপ কৰক। জৰীপ কৰি যিখিনি বজাৰৰ মাটি, এই বজাৰৰ মাটিখিনি সম্পূৰ্ণ বজাৰত উলিয়াই দিয়ক। ইয়াত বিভিন্ন ধৰণৰ কৰ্মচাৰী কাম কৰা মানুহ আছে। এই বজাৰখনৰ জৰিয়তে তেখেতসকলৰ পোহপালন যায়। যদি এনেকৈ কমি ক্ৰমান্বয়ে এইখন বজাৰ নোহোৱা হৈ যায়, এইখন বজাৰ যদি ইয়াত নথকা যায়, তেতিয়াহ'লে কি হ'ব? আমি কৈ আহিছোঁ যে আমাৰ বজাৰত যদি আমাৰে মাটিখিনি নাথাকে বা ৰাইজৰে মাটিখিনি নাথাকে, থাকিব ক'ত? এই কথাখিনি বাৰম্বাৰ স্পষ্ট হৈ উঠিছে। সেয়ে আমি চৰকাৰী বিষয়া তথা ৰাজচক্ৰ বিষয়াক আমি অসমৰ যি জেগাত যেনেকুৱা ধৰণৰ অসমৰ প্ৰত্যেকখন জিলাতে হৈছে, ওদালগুৰিটো ঠিক তেনেধৰণৰ এটা
জৰীপ ব্যৱস্থা হাতত ল'ব লাগে। দেখা গৈছে যে কেৱল বজাৰ দুখনে নহয়, চহৰৰো কিন্তু বিভিন্ন স্থানত মাটি দখল কৰা পৰিলক্ষিত হৈছে বা পথৰ দাঁতি মানে ওচৰলৈকে কিন্তু বহু ব্যৱসায় প্ৰতিষ্ঠানে কিন্তু আগবঢ়াই কিন্তু দোকান প্ৰতিষ্ঠান কিন্তু কৰা পৰিলক্ষিত হৈছে। অৰ্থাৎ সমগ্ৰ বিষয়টো জৰীপ বিচাৰিব নেকি? নাই গোটেই অকল মই সেইকাৰণে কৈছোঁ যে ওদালগুৰি জিলাৰ যিখিনি বেদখল মুক্ত যিসকল ব্যক্তিয়ে বেদখল কৰি আছে সেই বেদখল মুক্ত কৰক। অকল কলাইগাঁও বজাৰ বুলি নহয়, ওদালগুৰি জিলাত যিখিনি আছে অকল আমাৰ যিহেতু আমি কলাইগাঁও আঞ্চলিকৰ মানুহ, আমি প্ৰথমতে কলাইগাঁও ৰাজচক্ৰৰে কথাখিনি ক'ব লাগিব। সেইকাৰণে কৈছোঁ যে কলাইগাঁৱৰ যিখিনি বেদখল হৈ আছে বেদখল মুক্ত কৰক তেখেতে। বজাৰ দুখনৰ বেদখল প্ৰথমতে বজাৰৰ পৰা আৰম্ভ কৰক তেখেতে। তাৰপিছত তেখেতসকলে গম পাব ইতিমধ্যে গোটেইখিনি তথ্য প্ৰমাণ ৰাজচক্ৰ বিষয়াগৰাকীৰ হাতত আছে। বিগত দিনত ইমান শক্তি তেওঁলোকে ক'ৰ পৰা আহৰণ কৰিছে যে তেওঁলোকে অবাধে যে মাটিবিলাক দখল কৰিব পাৰে বিভিন্ন ব্যক্তিয়ে, এই বিভিন্ন দল সংগঠনেও কিন্তু কোনোবা বিশেষ সংগঠনেও কিন্তু ইয়াত কাৰ্যালয় বনোৱা পৰিলক্ষিত হৈছে। এই শক্তিটো ক'ৰ পৰা পাই আছিলে? নাই এইটোতো আমি একদম ক'ব নোৱাৰিম। এইটো হয়তো কিবা এটা নতুন চৰকাৰ আহিছে, নতুন চৰকাৰে BTCত নতুন বিজেপি চৰকাৰ হৈছে, বিজেপি চৰকাৰ বা UPPL চৰকাৰ চলি আছে, প্ৰমোদ বড়ো নেতৃত্বাধীন যিখন চৰকাৰ চলিছে। আগত BPFে যি কৰি গ'ল, এতিয়া প্ৰমোদ বড়ো চৰকাৰখনে আমি এই বেদখল মুক্ত কৰিব বুলি আমি আশাবাদী। কি ক'ব? আৰু এগৰাকী ইয়াৰ বিষয়ববী আছে, সমগ্ৰ বিষয়টোৰ ওপৰত কি ক'ব? চৰকাৰক বা নতুন চৰকাৰ এখন আহিছে, তেওঁলোকে যিসমূহ ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান আছে বা সত্ৰ নামঘৰ আছে, সকলো অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা কিন্তু বেদখল মুক্তৰ এটা কিন্তু তেওঁলোকে কাৰ্যসূচী লৈছে বা এটা সংকল্প লৈছে এই চৰকাৰখনে বা বিভিন্ন ধৰণৰ এনেকুৱা পদক্ষেপো গ্ৰহণ কৰিছে। সমগ্ৰ বিষয়টোৰ ওপৰত কি ক'ব? হয়, আচলতে এই বজাৰখলাখনত 20-22 বিঘা অনুমানিক মাটি আছিলে। এতিয়া যাই বেদখল কৰি 8-9 বিঘা মাটি আমাৰ পৰিলক্ষিত হৈছে আৰু ইয়াত বিল্ডিং ক্ৰমান্বয়ে এটা দুটাকৈ বিল্ডিং গঢ় লৈ উঠি আছে, স্থায়ী বিল্ডিং। এতিয়া আমাৰ প্ৰশাসনৰ ওচৰত এটাই আহ্বান, যাতে এই বেদখল মুক্ত এই বজাৰ দুখন বেদখল মুক্ত কৰিব লাগে। আৰু আমাৰ মুখ্যমন্ত্ৰীৰ ওচৰতো আমাৰ আহ্বান আছে, তেওঁ যেনেকৈ য'ত বেলেগ জিলাবিলাকত যেনেকৈ বেদখল মুক্ত কৰিছে, আমি তেওঁলৈ আশাবাদী যাতে কলাইগাঁও বজাৰখলাত বেদখল মুক্ত কৰে। নিশ্চিতভাৱে সঁচাকৈ এটা ডাঙৰ সমস্যা বুলি ক'ব লাগিব এইটোৱেই যে যিসমূহ আচলতে অসমত এতিয়া চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আছে, এই অনুষ্ঠান প্ৰতিষ্ঠানৰ যিসমূহ মাটি আছে, সত্ৰ নামঘৰ আছে, মছজিদৰ যিসমূহ মাটি আছে, এই সকলো মাটিৰ কিন্তু এক প্ৰকাৰৰ বহু ব্যক্তিয়ে সময়ে সময়ে কিন্তু বেদখল কৰি আহিছে। আৰু এই বেদখল মুক্ত কৰিবৰ কাৰণে চৰকাৰখনে বিগত দিনৰ চৰকাৰখনে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ব্যৱস্থা কিন্তু গ্ৰহণ কৰাৰ পৰিলক্ষিত নহ'ল, যাৰ ফলশ্ৰুতিত আচলতে তেওঁলোকে অবাধে ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ মাটিসমূহ দখল কৰা পৰিলক্ষিত হৈ আহিছে। গতিকে নতুন চৰকাৰখনৰ কিন্তু এটা দায়িত্ব আছে বুলি আমি ভাবোঁ এই ক্ষেত্ৰত, যিহেতুকে এই নৱনিৰ্বাচিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে বেদখল মুক্তৰ এটা সংকল্প লৈছে বা পদক্ষেপ গ্ৰহণ কৰিছে। সেই পদক্ষেপ যাতে ইয়াতো বিশেষকৈ এই বৃহস্পতিবৰীয়া আৰু দেওবৰীয়া যি দুখন কলাইগাঁৱৰ সাপ্তাহিক বজাৰ আছে, এই সাপ্তাহিক বজাৰটো সদ্যহতে এক জৰীপ কৰিব লাগে ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে, কিমান মাটি আছিলে আৰু কিমান মাটি এতিয়া বেদখল হৈ আছে, কাৰ দখলত আছে, এই সমগ্ৰ বিষয়টো এটা জৰীপ কৰিব লাগে। তাৰ পাছত কিন্তু পৰ্যায়ক্ৰমে এক প্ৰশাসনীয়ভাৱে এই মাটিসমূহ কিন্তু বেদখল কৰিবৰ কাৰণে এক পদক্ষেপ গ্ৰহণ কৰিব লাগে।